জিলাৰ বানাক্ৰান্তলৈ 15,000 টকা চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ বানাক্ৰান্তক প্ৰদান কৰিলে অন্তৱৰ্তীকালীন বান সাহায্য ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলি অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে আজি 62,6,094টা পৰিয়ালৰ বেংক একাউণ্টত প্ৰদান কৰা হৈছে 15,000 টকা বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবে সহজ নহবগৈ ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব